আৰু আপোনালোকক 10,000 টকাৰ চেক প্ৰত্যেক গৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যৰ হাতত মই তুলি দিম। শ্ৰদ্ধাৰ আই মাতৃসকল, 10,000 টকাটোতে কিন্তু আপোনালোকে ৰেষ্ট ল'ব নোৱাৰিব। এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব, যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকাকৈ দিব পাৰো। তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব। যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায়, মই পৰীক্ষাত ফেল কৰি যাম। কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰো, আমাৰ শালখনত ব্যৱহাৰ কৰো, গাহৰি পালন কৰো, মুৰ্গী পালন কৰো, তেতিয়াহ'লে আমি আৰু 25,000 টকা লাভ কৰিম। অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে, তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু, হয়নে নহয়? অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে, হয়নে? মইতো বিচাৰো যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক, যাতে মাটি দখল কৰিবৰ কোনো নাহে, হয়নে? গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে। কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু, হয়নে নহয়? অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে, হয়নে? মইতো বিচাৰো যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক, যাতে মাটি দখল কৰিবৰ কোনো নাহে, হয়নে? গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।